আজি আকৌ এবাৰ গ্ৰন্থমেলাত আহিলোঁ আমাৰ কেলভাই আৰু মই কেলভাই চাইডে এবাৰ সঁচাকৈ আজি বহুত বেছি ভিৰ হৈছে গ্ৰন্থমেলাখনত একদম বহুত ভিৰ মানে আৰু বেছি ধুনীয়া লাগিছে এখন কিতাপ বিচাৰি আহিছোঁ চাওঁ ৰ'ব কিতাপখন পাওঁনে নাই হোৱা নাই বল কিতাপখন বিচাৰিম এতিয়া ভাল লাগিছে চাই থাকিব ভিডিঅ'টো গ্ৰন্থমেলাত আহিয়ে প্ৰথমতে বৰ্ণ গুৱাহাটী এইখন দোকানতে সোমালোঁ আৰু ইয়াত সোমায়ে মই বিচাৰি থকা কিতাপখন এয়া পাই গ'লোঁ ফাইনেলি মই বিচাৰি থকা কিতাপখন পাই গ'লোঁ এইখনতেতো বেছি ঘূৰিব নালাগিল আমাক আৰু ইয়াত বহুত আছে মানে চব কিতাপবোৰ দেখিলে যে লওঁ লাগে তথাপিতো মই বিচাৰি থকাখন পালোঁ বাৰু আৰু আমাৰ কেলভাইয়ে চাই আছে কিবা এখন তেওঁ ল'ব বিচাৰি আছে গতিকে তেওঁ কিবা এটা ল'ব আমি বহুত সময়ত বহুত কিবাকিবি মানে অলাগতিয়াল কাপোৰ কিছুমান কিনোতো ভাবিলোঁ ইয়াৰ পৰা যদি এখন লাগতিয়াল কিতাপ লৈ যাব পাৰোঁ আৰু মনবিলাক বহুত পাতল হৈ যায় এনেকুৱা পৰিৱেশত আহিলে আজি ভালেখিনি মানুহ হৈছে মই প্ৰথম 31 ডিচেম্বৰৰ দিনাখন আহিছিলোঁ সেইদিনাখন ইমান মানুহ নাছিলে কিন্তু আজি বহুতখিনি মানুহ হ'ল আৰু মানে বহুত মানুহ হৈছে আৰু আজি বহুতে কিতাপ লৈছেও প্ৰথম অহা দিনাখন যিহেতু মাহৰ লাষ্ট আছিল আৰু এইফালে আচাৰ্য পংকজ পাঠককো লগ পাব ইয়াতে যদি কোনোবাই লগ পাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে মই বাৰু তেখেতৰ দোকানলৈ যোৱা নাই তথাপিতো বাহিৰৰ পৰা দেখি অলপ ভিডিঅ' কৰি ল'লোঁ ইয়াত ভুল নুবুজে যেন কোনেও মন গ'ল সদায় টিভিৰ পৰ্দাত দেখি থকা মানুহজন আজি এনেকৈ নিজ চকুৰে দেখা পালোঁ তো ভাবিলোঁ অকণমান ভিডিঅ'ত লৈ লওঁ সঁচাকৈ বহুত ধুনীয়া এটা পৰিৱেশ কোনোবাই যদি আহিম বুলি ভাবি আছে মোৰ দৰ্শকে তেতিয়াহ'লে আহিব পাৰে একো নাই ক'ব পৰাকৈ বা জ্ঞান দিব পৰাকৈ মোৰ ভিডিঅ'বিলাকত তথাপিতো মই য'ত যাওঁ ডেইলি ফলোৱাৰ হিচাপে মই দি আছোঁ আৰু এইবিলাক চাওকচোন বাচ্ছা মানুহক আকৰ্ষণ কৰিব পৰাকৈ এনেদৰে ধুনীয়াকৈ নাচি আছে পিন্ধি এইফালে আৰু এজন আছে তো ইয়াত বহুতে ভিডিঅ' লৈ আছে সেলফি লৈ আছে আৰু বিশেষ কৰি পোৱালিখিনিৰ কাৰণে বহুত আকৰ্ষণীয় হয় এইবিলাক বস্তু তো তেওঁলোকে ইয়াত ধুনীয়াকৈ সেলফি লৈ আছে তো পৰিৱেশটো সঁচাকৈ কৈছোঁ বহুত বেছি ধুনীয়া সঁচাকৈ এনেকুৱা ঠাইবিলাকত আহি মই খুব বেছি ভাল পাওঁ আৰু ধুনীয়াকৈ এইফালে ফাংচনো হৈ আছে আৰু এখন কিতাপ মিলিটাৰীৰ সৈনিকৰ অসুখ এই কিতাপখনত যে মোৰ বাৰে বাৰে চকু গৈ আছে সঁচাকৈ আমাৰ সৈনিকৰ পত্নীসকলে পঢ়িলে হয়তো নিশ্চয় ভাল পাব কিতাপখন আৰু এয়া হৈছে গ্ৰন্থমেলাৰ বাকৰিৰ দৃশ্য ইফালে বহুত ধৰণৰ মানে বহুত কিবাকিবি যি বিচাৰে আপুনি পাই যাব ইয়াত মানে কিতাপ জাতীয় বস্তু আৰু বিশেষকৈ ভালেখিনি বস্তু ইয়াত আছে ভাল লগা পৰিৱেশ আৰু ফটো চটো উঠিব পৰাকৈ ধুনীয়াকৈ আৰু ইফালে লুৰিণদাকো দেখিলোঁ এনেই মই অলপ ভিডিঅ'ত লৈ ল'লোঁ তেওঁ নিউজত কিবা কৈ আছিলে যি কি নহওক সঁচাকৈ ভাল লাগিছে
আৰু আমাৰ ঘূৰা হৈ গ'ল। এতিয়া আমি যাব ওলালোঁ। তো বহুত বেছি ভাল লাগিল, সঁচাকৈ কৈছোঁ। কোনোবাই আহিব বিচাৰিলে আহিব পাৰে। ফাইনেলি আমাৰ গ্ৰন্থমেলাত ঘূৰা হৈ গ'ল। কেইখন কিতাপ ল'লি? 4খন ল'লোঁ। 4? মোৰ 3খন নেকি। যি কি নহওক আমাৰ গ্ৰন্থমেলাত ঘূৰা হৈ গ'ল। তো এতিয়া আমি যাম ৰুমত। টাটা বাই বাই নে কি কয়? যোৱাৰ আগতে কিবা খাই যাম, মানে দবাই যাম পুৰা। আকৌ কিবা খাবা? আহোঁতে আমি অলৰেডি খালোঁৱে চাওমিন আৰু চাহ পকৰা। চাওমিনটো একদম ভাল নাছিল, সেইটো কাৰণে আৰু চাহ পকৰা খাব লগা হ'ল। শান্তি হোৱা নাছিল মানে। খানা মেইন ন? আহিব ৰাইজ। অসম গ্ৰন্থমেলা চলি আছে 7 জানুৱাৰীলৈকে। আপোনালোকে যদি কোনোবাই আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে 7 জানুৱাৰীয়ে। গুৱাহাটী খানাপাৰাত আহিলে আমাকো লগ কৰি যাব। আমি খানাপাৰাতে আছোঁ নেকি? তো বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। বাই।